হয় বটদ্ৰৱা থানাৰ অন্তৰ্গত ভোমৰাগুৰি পূব ভোমৰাগুৰি গাঁও আপোনাৰ সাজত আলি এওঁ আজি বহু বছৰৰ পৰা ধৰি ড্ৰাগছ ব্যৱসায়ী কৰি আছিলে এইবাৰলৈ তেওঁ হয়তো আমি 3বাৰমান ধৰি দিয়া হৈছিল অসম সংখ্যালঘু সংগম পৰিষদৰ পৰা কথা হৈছে তেওঁ ড্ৰাগছৰ নামত তেওঁ এনেকুৱা ব্যৱসায়ী কৰিছে যি ব্যৱসায়ীয়ে তেওঁ নিজৰ দেউতাকক তেওঁ ডিঙি কাটি পেলাবলগীয়া হৈছিল এনে এজন সাজত তেওঁ ঘৰত আজি চাওক অসমীয়া মানুহৰ যিবিলাক কাহৰ আপোনাৰ গিলাচক ধৰি বিভিন্ন কাহৰ বস্তু সামগ্ৰী আমাৰ থানত প্ৰয়োজন হোৱা এনেকুৱা কিছুমান বস্তু তেওঁ ঘৰত আজি ওলাইছে আৰু লগতে তেওঁ ঘৰত কিছুমান ড্ৰাগছ ওলাইছে চাওক তেওঁ এনেকুৱা এজন মানে ড্ৰাগছ ব্যৱসায়ী তেওঁক আৰু আপোনাক ক'ব নোৱাৰি ইমান ড্ৰাগছ ব্যৱসায়ী আমাৰ বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত মুখীয়া গৌৰৱজ্যোতি মহন্ত ছাৰৰ নেতৃত্বত আমাৰ কিছুমান লোকেল ল'ৰাও আছিল ইয়াত যথেষ্ট সহায় কৰিছে তেওঁলোকৰ সহায়ত তেওঁক ধৰা হৈছে হয় আমি আইনক এইটোৱে আবেদন জনাওঁ যে তেওঁ অলপ লাম্বাৰ প্ৰচেছত আইনে তেওঁক যে আপোনাৰ জেল হাজতলৈ পঠায় লগতে তেওঁৰ পৰা আমি ইলেক্ট্ৰিচিটি বৰ্ডৰ যিবিলাক লাইনৰ তাঁৰ এইবিলাককো উদ্ধাৰ কৰা হৈছে কাৰণ এইবিলাক বস্তুটো আৰু জেনেৰেলি আপোনাৰ পাব্লিকৰ ঘৰত নাথাকে এইবিলাক চুৰি কৰা হয় সেইকাৰণে আপোনাৰ লাইনৰ সামগ্ৰী যিখিনি পাইছোঁ আজি চাওক দোকান বজাৰত যিটো কাটাৰ কম্পিউটাৰ কাটাৰ আছে এই কম্পিউটাৰ কাটাৰ পৰা 3টামান পোৱা হৈছে তেওঁৰ তাত বিভিন্ন মানে বস্তু পোৱা হৈছে আপোনাৰ কাটাৰ মেচিন 2টা পোৱা হৈছে এনেকৈ সমগ্ৰ মানে বহুত বস্তু আপোনালোক কৈ শেষ কৰিব নোৱাৰিম সেয়েহে আমি নগাঁও জিলা DC মহোদয় SP মহোদয় ছাৰক আমি অনুৰোধ কৰোঁ যে তেওঁক অলপ লাম্বা প্ৰচেছত তেওঁ শাস্তি পায় সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি মহন্তক সহযোগত আজি ইয়াত সাজত আলি নামৰ এজন ড্ৰাগছ পেডলাৰ তেওঁ বহুত ডাঙৰ এটা কিলাৰ হয় আজি তেওঁ আৰু আগতে 2-3বাৰ তেওঁক ধৰি জেল হাজতত যদিও প্ৰেৰণ কৰিছে তেওঁ আজিলৈকে এই ব্যৱসায়টো বন্ধ কৰা নাই আৰু দেশৰ যিবিলাক যুৱ প্ৰজন্ম অলৰেডি ধ্বংস ফালে তেওঁ মানে পৰিণত কৰিছে আজি তেওঁক আমাৰ বটদ্ৰৱা থানাৰ গৌৰৱজ্যোতি মহন্তৰ নেতৃত্ব সহযোগত আজি তেওঁক আটক কৰা হৈছে ধৰিছে আৰু বহুত মানে ড্ৰাগছ পোৱা গৈছে তাত বহুত পৰিমাণ ড্ৰাগছ পোৱা গৈছে আৰু কিছুমান চুৰি সামগ্ৰী যিবিলাক পিতলৰ কাঁহী বাতৰি এইবিলাক বহুত কিবা কিবি পোৱা হৈছে তাত আৰু তেওঁক মানে আমাৰ বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱজ্যোতি ছাৰে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব বুলি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পৰা আহ্বান জনাইছোঁ তাত 8.95 গ্ৰাম আমি পাইছোঁ হয় ইয়াৰ আমাৰ স্থানীয় এই ক্ষেত্ৰত আমাক ড্ৰাগছ বিৰুদ্ধ অভিযানত আমাক বহুখিনি আমাৰ ইয়াৰ স্থানীয় যুৱকে আমাক সহায় কৰিছে আৰু দেখা গৈছে ৰাইজৰে অভিযোগ উঠিছে যে কেইবাবাৰো জেললৈ গৈছে ড্ৰাগছৰ কেছ সহজতে মানে মুকলি হৈ গুচি আহে এই সন্দৰ্ভত আপোনালোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব জানো ইয়াৰ ক্ষেত্ৰত হয় এইবাৰ আমি এইটো কি হয় আমাৰ কথাটো কি হ'ল আমি যিকোনো কথাত আমি কোৰ্টত হেৰি কৰিব লাগে সেইটোতো কোৰ্টৰ বিষয় সেইটোততো আমি মাত মাতিব নোৱাৰোঁ বাকী আমাৰ ফালৰ পৰা যিখিনি ল'ব লাগে ব্যৱস্থা আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা আমি ল'ম আজি আমি ৰাতিপুৱা আমি এটা খবৰ এটা পাওঁ যে ভোমৰাগুৰিত সাজত আলিৰ ঘৰত ড্ৰাগছৰ ব্যৱসায় চলি আছে সেইমতে আমি আজি এটা পুলিচ টিম এটা ইয়াত মোতায়েন কৰোঁ সেই ক্ষেত্ৰে আহি আমি ইয়াতে আজি অভিযান চলাওঁ আমি অভিযান কালত আমি বহুখিনি আমি ড্ৰাগছ প্লাষ্টিক কণ্টেইনাৰ লগতে আপোনাৰ বহুখিনি আপোনাৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ এই আগতেও বহুতবাৰ এনেকুৱা কৰিছে হয় আমি এইটো গম পাইছোঁ আগতেও ইতিমধ্যে সি 2বাৰ আমি ড্ৰাগছ কেছত সি জেলত যোৱা বুলি আমি গম পাইছোঁ এতিয়া আৰু সি দেউতাকক নিজ পিতৃককো সি হত্যা কৰা গোচৰত সি ইতিমধ্যে জেল খোৱা বুলি আমি ইতিমধ্যে স্থানীয় ৰাইজৰ পৰা এইফালে আমি গম পাইছোঁ আৰু সেইমতে আমি চিজ কৰিছোঁ আৰু তেওঁলোকৰ যিটো আইনমতে আমি ব্যৱস্থা হয় সেইখিনি আমি বাকী ব্যৱস্থাখিনি কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত